Hello everyone, welcome back to our Kalpana Madahi Vlogs YouTube channel. So guys, Kalpana Madahi Vlogs are on your video le আপোনালোকক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোকে সকলোৱে ভালে কুশলে আছে আৰু মই ভালে আছো। So guys, আজি আমি পিকু আৰু মই মানে আমাৰ ঘৰত আলহী খাবলৈ আহিছো। আমি মানে এতিয়া আহি পালোয়ে, আহি কিনে আমি মানে বহি আছো। চাহ খোৱাই নাই বৰ্তমান, অলপ পিছত চাহ খাম। So friends, এয়া চাওক আমাৰ পিকুই মানে স্কুটিত এনেকে বহি আছে। পিনে ভাইটিৰ সাইকেলো আছে। এয়া চাওক। এয়া ফ্ৰেন্ডছ, এইটো চিনি পাইছা না? এইটো কি শাক? এয়া হল পুইপাত। ইমান ভাল হৈছে, মানে বৰষুণ দিয়াৰ কাৰণে মানে ভালকে মানে গাজি উঠিছে। এয়া চাওক, এয়া হল পুই। আমাৰ ফালে মানে পুই বুলি কয়। ইপিনে আছে আৰু কচু, ইপিনে আছে নদীটো আছে আমাৰ ঘৰৰ ওচৰতে। এয়া চাওক ফ্ৰেন্ডছ, এয়া হল কঁঠাল। মানে এইটো মানে আমাৰ এইটো কঁঠাল লাগি আছে ইয়াতে। ডাঙৰ হোৱাই নাই বৰ্তমান, খাব পৰা হোৱা নাই, সৰু সৰু হৈ আছে আৰু ডাঙৰ হ'ব অলপমান। আৰু চাওক এইটো ইমান ওচৰতে লাগিছে। এয়া চাওক, আৰু ওপৰত বহুত আছে। ইপিনে আমাৰ পিকু মুখখন মিলবা নাগে দে। এয়া চাওক গাইজ, এইটো হল কণ বিলাহী, মানে পকা নাই, পকিছিলে, মাহঁতে মানে ছিঙিছে বোলে। তো এয়া চাওক, সৰু সৰু কণ বিলাহী। এইখিনি মানে গোটেই কণ বিলাহী। আৰু ইপিনে আছে লেচেৰা, আৰু ইপিনে ওপৰত মানে আম আছে, আম লাগি আছে। ৰ'দ দিছে না, সেইকাৰণে মানে চিনি পোৱা নাই। ইয়াতে মানে আম আছে ওপৰত। ফ্ৰেন্ডছ, আমবিলাক এনেকৈ মানে সৰি পৰিছে। কল, ভোট জলকীয়া। ইয়া চাওক, ইমান ছিঙিলে আৰু খাই আছে বোলে। আৰু মাহঁতৰ বেছি নাই, আৰু 4টামান আছে। ইয়া চাওক, এয়া আৰু ইপিনে আছে। ইয়া চাওক, এইটো পকা। চাওক ফ্ৰেন্ডছ, এইবিলাক মানে চব পুই মানে গাজি উঠিছে এনেকে। এইটো হল আমাৰ পুখুৰীটো। ইয়াতে আছে মানে হেলেচি শাক। সো ফ্ৰেন্ডছ, এতিয়া মানে দুপৰীয়া হৈছে, নহলে আমি মানে পিকু আৰু মই আমাৰ মানে বাৰীত মানে পথাৰত যাবলৈ ওলাইছিলো। এতিয়া আমি নাযাওঁ, মানে ভাটিবেলা যাম। এতিয়া আমি মানে অলপ ৰেষ্ট লম, পিকু আৰু মই। আমাৰ পিকুই চাওক, আমাৰ পিকুই মানে কণ বিলাহী কেইটা লাৰি আছে। চাওক, কোন বিলাহী খোৱা না নাখা? ভাল লাগে না? কোনটো? এয়া চাওক ফ্ৰেন্ডছ, আমাৰ পিকুই নাচি আছে। সো গাইজ, আমি মানে দুপৰীয়াৰ ভাত চাত খাই কিনে মানে পিকু আৰু মই শুই আছিলোঁ। শুই মানে মই এতিয়াহে উঠিলোঁ। উঠি মানে অলপ গা পা ধুই এতিয়া মই পথাৰৰ ফালে আহিছোঁ। মানে মায়ে আৰু পিকুই মানে অলপ আগতে মানে পথাৰত আহিছে। এতিয়া মই মানে অকলে আহিছোঁ। এতিয়া মই মানে অকলে যাই আছোঁ আৰু পথাৰত। তো মই আপোনালোকক দেখাম। মই একেলগে মানে ওলাই মেলি ৰেডি হৈছোঁ। অলপ পিছত মানে ঘৰত যাম। আৰু পিনে মানে আমাৰ ওচৰৰ গাঁৱত মানে
ফাংচন হৈছে কি জানি অলপ মানে এলাউন্স দি থকা মানে শুনা পাইছো So friends, এতিয়া মই মানে পথাৰত আহি পালোৱে পথাৰখনৰ ওচৰতে মানে ইয়া চাওক আমাৰ বাৰীটো সব মানে এনেকে জেকনিয়েদি মানে বেৰ দি থৈ দিছে এনেকে এতিয়া মানে তামোলৰ গাছ আছে এনে কিবা কিবি গাছ আছে আৰু কুৱাৰু মাই এইয়া এতিয়া মই যাই আছো পিকু আৰু মাৰ কাষত ইপিনে মানে এলাউন্স দি আছে ফাংচন আছে আমাৰ ওচৰৰ গাঁৱত মানে আমাৰ মাহঁতৰ ওচৰৰ গাঁৱত আৰু আগতে আমি যোৱা আছিলো এতিয়া আৰু নাযাও এয়া চাওক পিকুক লগ পালো মই পথাৰত মই বাহিৰে আছিলো ঘৰত যাবি না নাযা যাম পিনে গান বজাই আছে আমি মানে পথাৰৰ মোটামুটি আমাৰ পথাৰৰ মাজতে আছো আৰু মই মানে ওলাই মেলি ৰেডি হৈ আহিলো তুমি কি ড্ৰেছ পিন্ধিবা আৰু পিকুৰ মানে ড্ৰেছ চেঞ্জ কৰিলে হ'ব আমি দুইজনে যাম আৰু না আটা শাক মানে গৰু খাই মানে নোহোৱা হৈ গৈছে ইয়া চাওক ওচৰতে মানে এনেকে গৰু দি থৈ দিয়ে আৰু ইয়াতে মানে আইতাই কি দিছে দেখাম আপোনালোকক মই চিনাজো আছে দেই ইয়াতে মেষ্টা টেঙাও দিয়া আছে ইপিনে আৰু ৰঙালাও আছে আৰু লেচেৰা দিয়া আছে ইপিনে বাঁহ আছে মাজত আৰু তামোল গাছ আছে এটা এয়া চাওক ফ্ৰেণ্ডছ এইটো হ'ল আমাৰ মাটিৰ ওচৰতে মানে এনেকুৱা মানে গাছ ৰুই থোৱা আছে তো ইয়াতে মানে গৰমৰ বতৰত মানে এতিয়া মানে ভুই ৰোৱা টাইমত আৰু মানে গৰমত চাহ তাহ খাবলৈ মানে ভাল হৈছে আৰু এতে চাহ তাহ আনি কিনে খাই মানুহবিলাকে তো আমিও কেতিয়াবা আহিলে মানে এতে গৰমৰ বতৰত মানে ভুই চুই ৰুলে মানে এতে আহোঁ আৰু আমিও এতে আহি কিনে এতে বহো তাৰপিছত চাহ তাহ খাওঁ আৰু এতে বহি কিনে ইয়া চাওক বহুত মানে ঠাণ্ডা লাগে ইমান ধুনীয়া দেখিছে গাছটো ইয়া চাওক পিকু তোমাৰ পথাৰত আহি কেনেকুৱা লাগিছে আৰু গছটো কেনেকুৱা মানে ৰিলছ টিলছ বনাবলৈ মানে বহুত ভাল হৈছে আৰু ন ইয়া চাওক ইফালে চোৱা এনেকৈ আমাৰ পিকুক মানে মই ভিডিঅ' বনালোঁ এনেকৈ মানে গছৰ তলত মানে পুৰা আন্ধাৰ দেখা পাইছে আৰু মানে ইয়া চাওক গছটো এনেকুৱা হৈ আছে একদম পাতবিলাক মানে পুৰা গ্ৰীণ কালাৰৰ ধুনীয়া হৈছে আৰু ইয়া চাওক সো গাইজ আমি এতিয়া মানে ঘৰত যাবলৈ ওলালো ইয়া চাওক আমাৰ পিকুই আমি মানে ধুনীয়াকৈ মানে ফটো চটো উঠিলো সো গাইজ আমি এতিয়া মানে পথাৰৰ পৰা ঘৰত যাবলৈ ওলালো আৰু পিকু আৰু মই আমি মানে ধুনীয়াকৈ ফটো চটো উঠিলো এতিয়া আমি ঘৰত যাবলৈ ওলালো আন্ধাৰ হৈছে মোটামুটি আমি আৰু ঘৰতো যাব লাগিব স্কুটি আনিছো আমি দুইজনে স্কুটিয়েদি যাম আৰু এতিয়া
ৰাতি হ'লে আৰু মায়ে গালি দিব তো এতিয়া আমি ঘৰত যাম না পিকু ঘৰত যাব ইচ্ছা আছে না নাই হা আমাৰ গলুই মানে আমাক মিছ কৰি আছে কিজানি ন এতিয়া আমি ঘৰত যাম বেবি গুলু বেবি সো চাই থাকিলে হল আপোনালোকে বলা এতিয়া আমি ঘৰত যাও ঠিক আছে সো फ्रेंड्स আমি পথাৰৰ পৰা আহি পাই মানে ভৰি হাত ধুই আছো এতিয়া ইয়া চাও পিকুই মানে ভৰি ধুই আছে ইমান ডাঙৰ চেন্ডেল পিন্ধিছে মাৰ চেন্ডেল পিন্ধিছে ইয়া চাও মানে আমাৰ মটৰ বেয়া হৈ আছে তো দংকল মাৰিব লগা হৈছে ইয়া চাও যাইতা ড্ৰেছ পিন্ধি ইয়া চাওক আমাৰ ছাগলী বিলাক ইয়াতে থৈ দিয়ে সো फ्रेंड्स এতিয়া আমি মানে ঘৰত যাবলৈ ওলালো পিকুৰো মানে ড্ৰেছ পিন্ধা হৈছে এতিয়া আমি ঘৰত যাম সো গাইস আমি এতিয়া মানে ঘৰত আহি পালো পিকু আৰু মই মানে অলপ বজাৰ সজাৰ কৰি লৈ আহিলো সো গাইস আজিৰ ভিডিওটো মানতে সামৰণি মাৰিছো ভিডিওটো ভাল লাগিলে প্লিজ লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইব কৰি দিব फ्रेंड्स লগতে বেল আইকনটো প্ৰেছ কৰি দিব ভিডিওটো শেষলৈকে চোৱাৰ বাবে থ্যাংক ইউ সো মাচ গাইস বাই বাই